পূজ্য পবিত্ৰ আত্মা হোৱা। ওম শান্তি। আজিৰ মুৰলী 28 তাৰিখ 2 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, ভাৰতবাসীক এইটো সিদ্ধ কৰি শুনোৱা যে শিৱ জয়ন্তী হৈছে গীতা জয়ন্তী। গীতাৰ দ্বাৰা আকৌ শ্ৰীকৃষ্ণৰ জয়ন্তী হয়। প্ৰশ্ন: যিকোনো ধৰ্ম প্ৰতিষ্ঠাৰ মুখ্য আধাৰ কি? ধৰ্ম প্ৰতিষ্ঠাপকে কোনটো কাৰ্য নকৰে যিটো পিতাই কৰে? উত্তৰ: যিকোনো ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে পবিত্ৰতাৰ বল লাগে। সকলো ধৰ্ম পবিত্ৰতাৰ বলেৰে প্ৰতিষ্ঠা হৈছে, কিন্তু কোনো ধৰ্ম প্ৰতিষ্ঠাপকে কাকো পবিত্ৰ কৰি নুতুলে। কিয়নো যেতিয়া ধৰ্ম প্ৰতিষ্ঠা হয় তেতিয়া মায়াৰ ৰাজ্য হয়। সকলো পতিত হ'বই লাগে। পতিতসকলক পাৱন কৰি তোলা এয়া পিতাৰ কাম। তেওঁই পাৱন হোৱাৰ শ্ৰীমত দিয়ে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. জ্ঞান ৰত্নৰ ধাৰাৰে সকলোকে নিৰোগী কৰি তথা স্বৰ্গবাসী কৰি তোলাৰ সেৱা কৰিব লাগে। মনুষ্যক দেৱতা কৰি তুলিব লাগে। পিতাৰ সমান মাষ্টৰ দয়াশীল হ'ব লাগে। 2. জ্ঞানৰ পৰিপক্কতাৰে বুদ্ধিমান হৈ শিৱ জয়ন্তীৰ ওপৰত সিদ্ধ কৰিব লাগে যে শিৱ জয়ন্তী হৈছে গীতা জয়ন্তী। গীতাৰ জ্ঞানে শ্ৰীকৃষ্ণৰ জন্ম হয়। বৰদান: দিনাচাৰ্যৰ প্ৰতিটো কৰ্মত যথাযথ আৰু যুক্তিযুক্ত হৈ চলোতা পূজ্য পবিত্ৰ আত্মা হোৱা। শ্লোগান: সূৰ্যবংশী হ'বলৈ হ'লে সৰ্বদা বিজয়ী আৰু একৰস স্থিতি গঢ়ি তোলা। ওম শান্তি।